Hey guys, welcome back to my YouTube channel Arif Vlogs. So মোৰ লগত যোনটো ঘটনা হৈছে না মা কসম কৈছো বহুত বেছি দুখ লগা ঘটনা তো আপোনালোকে তো গম পাইছে সকলোৱে যে মই এইটো ফোন লৈছিলো ৰিসেন্টলি iPhone 15 ভবা নাছিলো ময়ো যে এনেকুৱা কিবা এটা হ'ব মোৰ লগত মা কসম কৈছো মোৰ যোনটো ৰিএকচন হেতু মই আপোনালোকক অন ক্যামেৰাত বুজাব নোৱাৰিম হসাগে মোবাইলটো মানে সব ঠিকে চলি আছিল হঠাৎ কিয় জানো মোবাইলটো চাৰ্জ নোহোৱা হ'ল আৰু মই ধৰিবও পৰা নাছিলো যে মোবাইলটো বেয়া হ'ল নে চাৰ্জাৰ পাত বেয়া হ'ল তো এনেকুৱা টাইপৰ প্ৰবলেম হ'ল আপোনালোকে তো দেখিলে চাৰ্জিং নহয় সো ইতিয়াতো মোৰ তাত একো উপায় নাই কাৰণ মইতো নতুন ফোন আনিছো মই ৰাতি ফোন কৰিছিলো যে কি হ'ব কি নহয় তো দাদাজনে কৈছে যে আহিবা মোৰ দোকানত মই ধুনীয়াকৈ চাই দিম সো এতিয়া মই ডাইৰেক্ট তাৰ দোকানলৈ গৈ আছো য'ৰ পৰা মই কিনিছিলো এই ফোনটো সো নাজানো কি হ'ল কিন্তু মই এইটো কাৰণে মই বহুত বেছি মানে এক্সাইটেড হৈ আছো যে চাবলৈ যে নতুন ফোনটো হ'ল কি ইয়াৰ চাৰ্জাৰ প্ৰবলেম হ'ল নে কিবা মোবাইলটোৱে কিবা প্ৰবলেম হৈ আছে সঁচাকৈ গাইছ মোৰ মানে কি কম এতিয়া আপোনাৰ 10 দিন মান হ'ব এটা ফোন নতুন যদি আপুনি এটা ফোন কিনি এনেকুৱা এটা পৰিস্থিতিত পাব কালিৰ পৰা মই চাৰ্জ দিব পৰা নাই গাইছ কেনেকুৱা মানে কি কম আৰু বহুত বেছি দুখ লাগি আছে সো মই ইমান বেছি কথা নকওঁ কেমেৰাৰ আগত গম পাইছে চাগে আপোনালোকে মোৰ মুখখন দেখি চেহেৰাটো দেখি সো মই এতিয়া ডাইৰেক্ট যাওঁ দোকানত কি হয় কি নহয় আপোনালোকে গোটেইখিনি গম পাব আৰু ময়ো যাওঁ চাওঁ কি হয় সো বলক দোকানলৈ A few moments later. সো গাইস মোৰ বাৰু প্ৰবলেমটো ধুনীয়াকৈ সলভ হ'ল সো মই কিন্তু তাত ভিডিঅ' নকৰিলোঁ কাৰণ মই পাহৰি গ'লো ভিডিঅ' কৰিবলৈ মানে তাৰ যোনটো পৰিস্থিতি আছিলে অকণমান পৰিস্থিতিটো বেলেগলৈ গৈছিলে মই সিহঁতক কৈছোঁ যে মোবাইলটো নিয়া হৈছে 10 দিন সো 10 দিনত মোবাইলটো কিয় জানো অট'মেটিকলি যোৱাকালি চাৰ্জ লোৱা নাই সো সিহঁতে কৈছে যে চাওঁ এনেকৈ চেক টেক কৰি পেলাই গম পালোঁ যে তাৰ মোবাইল চোবাইল সব ঠিকে আছিলে কেবলো ঠিক আছিলে কিন্তু তাৰ এডাপ্টাৰটো অকণমান প্ৰবলেম আছিলে মানে এডাপ্টাৰটো বেয়া হৈ গৈছিলে সো সিহঁতে এডাপ্টাৰ এটা মোক দিছিলে কিন্তু সিহঁতে মোক সিল পেক দিয়া নাছিলে সিহঁতে মোক দিছিলে জাষ্ট এটা পুৰণা দি দিছিলে মোক কৈছে যে ষ্টকত নাই বা এইটো এনেকুৱা হেন তেন কিন্তু মই যোনটো মোৰ এডাপ্টাৰ বেয়া হৈছে সেই এডাপ্টাৰটোৰ লগত সেইটো এডাপ্টাৰ নিমিলে সিহঁতে যোনটো মোক দিছে মই এটাৰ লগত অলপ মানে তৰ্কাতৰ্কি কৰিলোঁ সিহঁতৰ মালিকে কয় ষ্টকত নাই কিন্তু তাৰ যোনখন দোকান আৰু এখন দোকান যোনখন দোকানৰ পৰা মই মোবাইলটো কিনিছিলোঁ সেই দোকানখনৰ ভিতৰত মই সোমাই গৈ পেলাই চালোঁ তাৰপিছত গম পালোঁ যে আছে মাল কিন্তু মোক দিবলৈ সিহঁতে টান পাই আছে তো তাৰপিছত অকণমান মই অলপ মানে বেয়াকৈও কৰিলোঁ মানে অলপ তৰ্কাতৰ্কি টাইপো হ'ল কিন্তু মই ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ সেইটো আপোনালোকক নহ'লে দেখাব পাৰিলোঁ পূৰা লাইভ শ্বুটটো চ' কিন্তু তাৰপিছত লাষ্ট টাইম এনেকৈ কিবা কিবি কৰি কেও কৰি লৈ আহিলোঁ আৰু এতিয়া চালিয়াকৈ চাৰ্জ লৈ আছে মোবাইলটো এইটো চাই লওক 50% চ' এতিয়া ধুনীয়াকৈ চাৰ্জ হৈ আছে এই মালটো প্ৰবলেম হৈছিল এই মালটো এইটো আৰু আপোনালোকৰ যদি এনেকুৱা কিবা প্ৰবলেম হয় য'ৰ পৰা আনিছে বা য'ৰ পৰা আপোনালোকে মোবাইলটো আনে তাত লৈ যাব তাত লৈ গৈ কেনে যদি আপোনালোকে কিবা যদি কুৱেশ্যন কৰে যে মই এইটো এনেকুৱা হ'ল এইটো তুমি এনেকুৱা কৰিলা ধুনীয়াকৈ পুলিচ মাতিব আৰু পূৰা বাঁহটো ভৰাই দিব তেতিয়া গম পাব সিহঁতে মানে দোকানীবিলাকে এইটো চল লয় যে আপোনালোকেতো এটা মানে বাহানা ল'ব আপোনাক বেয়া মালটো আপোনালোকক ধুনীয়াকৈ চলাই দিবলৈ বিচাৰিব বিশেষকৈ আপুনি যদি সৰু পোৱালি হয় বা আপুনি নাজানা প্লেয়াৰ যদি হয় আপোনাকতো আৰু ঠগিব সেইকাৰণে যদি এনেকুৱা কিবা আপোনালোকৰ লগত প্ৰবলেম ওলায় তেনেহ'লে ধুনীয়াকৈ এজন জানা মানুহ লৈ যাই পেলাই পূৰা ফালি দিব